আজি বোকাখাত সমষ্টিত আমি কেইবাটাও এনেধৰণৰ জগন্নাথ কমিউনিটি হল নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ উঠা আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে আমি মুকলি কৰিছোঁ। আমাৰ চৰকাৰখনে ৰাজ্যখনৰ বিভিন্ন ঠাইত 5টা এনেধৰণৰ জগন্নাথ কমিউনিটি হল নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। বোকাখাতত আমি ডিলিঙত কাম সম্পূৰ্ণ কৰি প্ৰথমটো জগন্নাথ কমিউনিটি হল আমি আনুষ্ঠানিকভাৱে মুকলি কৰিছোঁ। বৰ্তমান সময়ত কেইবাটাও জগন্নাথ কমিউনিটি হলৰ নিৰ্মাণৰ কাম আমাৰ সমষ্টিত সম্পূৰ্ণ হৈছে। ইয়ালৈ অহাৰ আগতে মই গৰিয়াজান চাহ বাগিচাৰ সম্পূৰ্ণ হৈ উঠা এটা জগন্নাথ কমিউনিটি হল আনুষ্ঠানিকভাৱে ৰাইজৰ বাবে মুকলি কৰিছোঁ। আৰু বাগিচাবিলাকত ৰাইজৰ এই হল নিৰ্মাণত যি উৎসাহ মই প্ৰত্যক্ষ কৰিছোঁ, মই অত্যন্ত আনন্দিত হৈছোঁ। আৰু ইয়াৰ এখন মেনেজমেণ্ট কমিটিও থাকিব, য'ত MLA চেয়াৰমেন থাকিব, ভাইচ চেয়াৰমেন, বাগিচাৰ মেনেজাৰ থাকিব আৰু মেম্বাৰ ছেক্ৰেটাৰী, এছিষ্টেণ্ট মেনেজাৰ বা ৱেলফেয়াৰ অফিচাৰ হ'ব, ছ'চিয়েল অৰ্গেনাইজেশ্যন বা প্ৰতিনিধিত্ব থাকিব, বাগিচাৰ পৰা প্ৰতিনিধিত্ব থাকিব। এনেধৰণেৰে একোখনকৈ মেনেজমেণ্ট কমিটি হ'ব। আৰু সকলোৱে আমাক এটা কথা কৈছে বাগিচাবিলাকত যে এই কমিউনিটি হলটো যথেষ্টখিনি বাগিচা ৰাইজৰ কাৰণে কামত আহিব। আপোনালোকে জানে যে মাননীয় মুখ্যমন্ত্ৰীৰ দূৰদৰ্শী নেতৃত্বত ৰাজ্যখনৰ লক্ষ লক্ষ চাহ জনগোষ্ঠীৰ কল্যাণৰ কাৰণে বহুবোৰ আঁচনি গ্ৰহণ কৰাৰ লগতে এনেধৰণৰ জগন্নাথ কমিউনিটি হলো নিৰ্মাণ কৰিছে। ইয়াৰ উপৰি বহু ঠাইত মডেল স্কুল হৈছে, বাগিচাৰ ভিতৰত ৰাস্তা পদূলি হৈছে, বিভিন্ন আঁচনিৰ জৰিয়তে চাহ জনগোষ্ঠীৰ লোকসকল উপকৃত হৈছে। দীৰ্ঘদিন ধৰি কংগ্ৰেছ শাসনত আছিল। কংগ্ৰেছ শাসনত থকাত চাহ জনগোষ্ঠীৰ লোকসকলৰ অভূতপূৰ্ব অৰিহণা আছিল, যিদৰে ধৰ্মীয় সংখ্যালঘুৰ আছিল। কিন্তু কংগ্ৰেছে এই চাহ জনগোষ্ঠীৰ লোকসকলক প্ৰতাৰণাৰ বাবেই আজি সমাজৰ অন্য অংশতকৈ বহুত পিছ পৰি ৰ'ল। গতিকে এই জনগোষ্ঠীটোক আগুৱাই আনি সমাজত সমতা যাতে স্থাপন কৰিব পৰা যায়, তাৰ কাৰণে চৰকাৰে এনেধৰণৰ পদক্ষেপবিলাক গ্ৰহণ কৰিছে। ৰাইজ আনন্দিত হৈছে, উৎসাহিত হৈছে, উপকৃত হৈছে। মই 2016 চনৰ পৰা মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দেওনা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনাই আহিছোঁ। মই দেখিছোঁ যে প্ৰত্যেক বছৰে সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ হাৰ চাহ জনগোষ্ঠীৰ মাজৰ পৰা বৃদ্ধি পাইছে। এইটো এটা শুভ লক্ষণ। মই আশা কৰিম যে এই যি জগন্নাথ কমিউনিটি হল বিহৰা আমাৰ বৰচাপৰি বাগিচাত হ'ল, গতিকে ইয়াৰ সকলোৱে যাতে সদব্যৱহাৰ কৰে। ধন্যবাদ। কেন্দ্ৰীয় সমিতিৰ অনুসাৰে জিলা সমিতিবিলাকে প্ৰাৰ্থী ঘোষণা কৰিছে মাজুলী, নলবাৰী। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।